PM কিষাণৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি PM কিষাণৰ পইচা লাভ কৰি আছে, এতিয়ালৈকে আপোনালোকে PM কিষাণৰ 18 নম্বৰ কিস্তিটো লাভ কৰা নাই। আৰু যদি আপোনালোকে PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও PM কিষাণৰ 1 নম্বৰ কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া এটা কাম সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে এইটো কাম সম্পূৰ্ণ নকৰে, তেনেহ'লে যিসকলে PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে, সেইসকলে কিন্তু এতিয়া PM কিষাণৰ পইচা লাভ নকৰিব। আৰু যদি আপোনালোকে এতিয়াও 18 নম্বৰ কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া চেক কৰিব লাগিব যে আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈ আছেনে নাই। আৰু যিসকলে PM কিষাণৰ পইচা এতিয়াও লাভ কৰা নাই, সেইসকলে কিন্তু এতিয়া চেক কৰিব লাগিব যে PM কিষাণৰ KYCটো সম্পূৰ্ণ হৈ আছেনে নাই বা আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। আপোনালোকে কিন্তু এতিয়া KYCটো চেক কৰিব লাগিব। যদি আপোনালোকৰ KYCটো সম্পূৰ্ণ হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে 18 নম্বৰ কিস্তিটো লাভ নকৰিব অথবা আপোনালোকে PM কিষাণৰ ফাৰ্ষ্ট কিস্তিবিলাক লাভ নকৰিব। কেনেকৈ আপোনালোকে PM কিষাণৰ KYCটো চাব যে আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, PM কিষাণৰ অফিচিয়েল ৱেবছাইটত। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত বহুতো অপশ্যন দিয়া আছে, যিহেতু আপোনালোকে আপোনাৰ KYCটো চেক কৰিব। ইয়াত চাব 5 নম্বৰত দিয়া আছে নো ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অ'পন হৈ যাব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট আহি যাব PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 2 নম্বৰত আহি যাব কেপচা। আপোনালোকে যদি PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো জানে, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব আৰু কেপচাটো বহাই দি আপোনালোকে গেট OTPত ক্লিক কৰিব। আৰু যদি আপোনালোকে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাজানে, ইয়াত চাব ওপৰত দিয়া আছে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব, যিহেতু আপোনালোকে আপোনাৰ PM কিষাণৰ নম্বৰটো নাজানে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চেক কৰি ল'ব লাগিব। সেইকাৰণে ইয়াত চাব ওপৰত দিয়া আছে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অ'পন হৈ যাব এনেকুৱাকৈ। যেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পন হ'ব। ফাৰ্ষ্ট আহি যাব ইয়াত মোবাইল নম্বৰ, 2 নম্বৰত আহি যাব আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে PM কিষাণ এপ্লাই কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল, ইয়াত ফাৰ্ষ্ট মোবাইল নম্বৰটো বহাই দিব আৰু কেপচাটো বহাই দি আপোনালোকে গেট OTPত ক্লিক কৰিব। আৰু যদি আপোনালোকৰ মোবাইল নম্বৰটো নাজানে, তেনেহ'লে ইয়াত চাব 2 নম্বৰত দিয়া আছে আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা আধাৰ কাৰ্ড আপুনি ছিলেক্ট কৰি লৈ ল'ব। আপোনালোকে যিটো জানে ফাৰ্ষ্ট সেইটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত মোবাইল নম্বৰ অথবা আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত এই ফলত কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে গেট OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে গেট OTPত ক্লিক কৰিব, ছাইটটো কিন্তু অলপমান বিজি হৈ থাকে। এইখন কিন্তু ইয়াত বহুতো প্ৰব্লেম আহি যায়। ইয়াত চাব নট কমপ্লিট KYC দেখুৱাই আছে। আপোনালোকে ওকেত ক্লিক কৰিব আৰু এবাৰ আপোনালোকে ইয়াত বহাই দি গেট OTPত ক্লিক কৰিব। আপোনালোকে ইয়াত 2 বাৰ বহাই দি ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি তলত চাব দি আছে গেট ডিটেইলছ। তাৰপিছত আপোনালোকে ডিটেইলছৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডিটেইলছৰ ওপৰত ক্লিক কৰিব, ইয়াত ফাৰ্ষ্ট আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব, 2 নম্বৰত আপোনাৰ ফুল নেম আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়, ইয়াৰ পৰা এইটো নম্বৰ কপি কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। এইফালে চাব আপোনাৰ নাম দিয়া আছে আৰু এইফালত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ
দিয়া আছে আপোনালোকে ইয়াৰ পৰা নম্বৰটো কপি কৰি লৈ ল'ব তাৰপিছত আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব আপোনালোকে আৰু এবাৰ ক্লিক কৰিব নো ইয়ৰ ষ্টেটাছ এইটো অপশ্যনত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ পাঁচ ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব তাৰপিছত ইয়াত কেপচাটো বহাই দিব তাৰপিছত আপোনালোকে গেট অ'টিপিত ক্লিক কৰিব এতিয়া যেটো আপোনাৰ মোবাইল নম্বৰ দিয়া আছে PM কিষাণৰ তাত কিন্তু লগে লগে অ'টিপি আহি যাব তাৰপিছত আপোনালোকে অ'টিপিটো এইটো ঘৰত বহাই দিব ফাৰ্ষ্ট ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহাই দিব কেপচাটো বহাই দি অ'টিপিত ক্লিক কৰিব আপোনাৰ মোবাইলত অ'টিপি আহি যাব তাৰপিছত আপোনালোকে অ'টিপিটো এইটো ঘৰত বহাই দিব বহাই দি আপোনালোকে গেট ডাটাৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে অ'টিপিটো বহাই দি গেট ডাটাৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ এতিয়া ইয়াত আহি যাব এনেকুৱাকৈ ফাৰ্ষ্ট ইয়াত আহি যাব ইয়াত আপোনাৰ নাম আহি যাব ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব ইয়াত চাব দিয়া আছে ডিটেইলছ তাৰপিছত আপোনালোকে ডিটেইলছৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে ডিটেইলছৰ ওপৰত ক্লিক কৰিব ইয়াত আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈ আচলতে ইয়াত সকলো প্ৰচেছ দেখুৱাই দিব আপোনাৰ যদি KYC হোৱা নাই ইয়াত দেখুৱাই দিব ন আৰু যদি আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈ আছে ইয়াত দেখুৱাই দিব যে আপোনালোকৰ KYCটো সকলো সম্পূৰ্ণ হৈ আছে আপোনাৰ একাউণ্টত পইচা সোমাই যাব ইয়াত চাব ইয়াত সকলো ইয়েছত টিপ মাৰ্ক দিয়া আছে আপোনালোকৰ যদি ইয়াত ইয়েছত টিপ মাৰ্ক দিয়া নাই তেনেহ'লে আপোনালোকে ইয়াৰ পৰা KYCটো সম্পূৰ্ণ কৰিব লাগিব কেনেকৈ আপোনালোকে নিজে আপোনাৰ মোবাইলৰ পৰা KYCটো সম্পূৰ্ণ কৰিব মই সেইটো প্ৰচেছ আপোনালোকৰ নেক্সট ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈ আছে নে নাই যদি আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈ আছে তেনেহ'লে আপোনালোকে অতি সোনকালে PM কিষাণৰ ফাৰ্ষ্ট কিস্তি অথবা আপোনালোকৰ 8 নম্বৰ কিস্তিটো অতি সোনকালে লাভ কৰিব আপোনালোকে এনেকুৱাকৈ চেক কৰক